এজন অনলাইন কবিৰাজ সুৰুজ আলীয়ে কৰিছে আচৰিত কৰ্ম জৰা ফুকা কৰি হেনো ভাল কৰে বিভিন্ন ৰোগ সুৰুজ আলীকাকো বিচাৰি আহে বহু দূৰ দূৰণিৰ লোক সুৰুজ আলীৰ জৰা ফুকা কাহিনী শুনিলে আপুনিও হ'ব হতবাক প্ৰথমে চাই লওক কবিৰাজ সুৰুজ আলীক এইজনেই হৈছে এটা মন্ত্ৰতে সকলো ৰোগ ভাল কৰি দিয়া এজন কবিৰাজ এওঁৰ বিৰুদ্ধে আকৌ অভিযোগ বহুতো কোনোৱে কৈছে ভুৱা কোনোৱে কৈছে পলুফন দিয়ে কোনোৱে আকৌ কৈছে বিভিন্ন ভাবুকিও দিয়ে এইবাৰ গুৰেশ্বৰৰ সমীপৱৰ্তী জালুকবাৰীত দৰিদ্ৰ পৰিয়ালক টাৰ্গেট কৰি চিকিৎসাৰ নামত চলালে কবিৰাজী অভিযোগ অনুসৰি জৰা ফুকাৰে ভৰিৰ ঘাঁ ভাল কৰি দিয়াৰ প্ৰলোভন দি ভণ্ড কবিৰাজ সুৰুজ আলীয়ে সৰকালে প্ৰায় ৩০,০০০ টকা অনলাইনতে কবিৰাজী ঔষধ ক্ৰয় কৰা আৰু জৰা ফুকা কৰি ভৰিৰ ঘাঁ ভাল কৰি দিয়াৰ বাবদ কৃষ্ণ চৌধুৰীৰ পৰা ৩০,০০০ টকা আদায় কৰে সুৰুজ আলীয়ে টকা গ'ল কিন্তু ইয়াৰ পিছতো কৃষ্ণ চৌধুৰীৰ ভৰিৰ ঘাঁ ভাল নহ'ল যাৰ ফলত টকা ঘূৰাই বিচাৰে চৌধুৰীৰ পত্নী আৰু আত্মীয়ৰ লোকে তাৰমানে সৰু পাউটো অলপ ফিক্সি তেওঁ মোক খাৱৰে কৈছে কিবা কবিৰাজ টবিৰাজ আছে নেকি মই কৈছোঁ আমাৰ ফালে কবিৰাজ আছে দেখাব পাৰা কিন্তু ইমান ৰিস্ক ল'ব নহয় পিছত সিহঁতে পেলপিলি লৈ পেলাই কবিৰাজ যাব গৈছে লৈ গৈছে মই গড়টোত লৈ গৈছোঁ পিছত সি কৈছে কয় ৩ ফল লৈ যাই ফালে মই আকৌ ফল মূল কিনবা গৈছোঁ যাওঁতে ফল লৈ আহিছোঁ সিহঁতৰ ঘৰত আহোঁতে কবিৰাজে কৈছে যোৱাই যদি এতিয়া যদি কবিৰাজ যদি যাবি নহয় কিবা যদি তাৰমানে এটেণ্ড থাকে তাহলে মই চিকিৎসা নকৰোঁ সেইটো কোৱাৰ পিছত মই আৰু নাই তাতে মই ঘৰত আহি গৈছোঁ সিহঁতক পানী পৰা দিছি আৰু ৫,০০০ টকা খুজিছে সিহঁতক মই কৈছোঁ দুখীয়া মানুহ কেনেকৈ দিব পইচা কয় দিব লাগিব এইটো ঔষধ অনলাইনৰ পৰা কিনি আনিব লাগিব ৰঙিয়াৰ পৰা সেইটো কোৱাৰ পিছত সিহঁতে ঘৰত লৈ আহিল পেচেণ্টটো মোক আৰু যোগাযোগ কৰা নাই মোৰ পৰা নম্বৰ নিয়া নাই মোক দেখুৱাই দেন এইটো ঘৰ ইয়াতে বুলি কৈমাৰীত বুলি মই দেখুৱাই দিয়া নাই সি বাইক লৈ পেলাই আহি পেলাই ট্ৰিটমেণ্ট কৰি আছে মই নাজানো পিছত আৰু মই নাজানাৰ পিছত বেমাৰটো বেলেগ হৈ গৈছে বেমাৰ বেছি হৈ গৈছে পিছত মই একদিন আহি পেলাই চালোঁ ইয়াতে বেমাৰটো কি হৈছে চাই বুজাই পেলাই তাক ছোৱালীটোক লৈ আহিলোঁ মই আহি পেলাই চাওঁ বেয়া তেজ ওলাই গৈছে মানে ঘন ওলাই গৈছে মানে এনেকুৱা পুচি গৈছে ভৰিটো পিছত মই যাই পেলাই মই ঘৰত যাই পেলাই ক'লোঁ এনেকুৱা হৈছে শ্যামলক মাতি আনিলোঁ যে শ্যামল এনেকৈ যাই পেলাই চাওক ভৰিটোতো পুচি গৈছে কি কৰা যায় তেওঁ ইমান টকা বোলে নিছি পিছত ইহঁতক সুধিলোঁ আৰু সোধাৰ পিছত ৩০,০০০ টকা বোলে নিছি মই সৰে সুধিলোঁ কিমান নিছি সুৰুজ আলী ঘৰ ১ নং ৰৌমাৰীতেই খোৱাৰ পিছত মই আৰু আহি পেলাই এই সিহঁতে কি কৰিছে কবিৰাজক কোনে লৈ গৈছে ময়ে লৈ গৈছিলোঁ কিন্তু মই তেনেকৈ ভাবা নাই মোক ৰিক্স লোৱা নাই সিহঁতে মোক এৰি পেলাই চিকিৎসাটো কৰিছে মই নহ'লে একো চিকিৎসা নকৰে এইটো কৈ পেলাই পিছত মই আহি পেলাই শ্যামলক সোধাৰ পিছত সিহঁতক যি পইচাখিনি যিখিনি খৰচ গৈছে এইখিনি তই দি দিয়া সেইটো পিছতে এনেকুৱা কৰিছে সি জামিনৰ লগ গৈছে বোলে থানাত গৈছে থানাত যাই বোলে এনেকৈ বোলে কৈছে বোলে শ্যামলৰ কাৰণে শ্যামক বোলে হুমকি দিছে পিছত আৰু শাহুৰিক যাই পেলাই কৈ আছে তোৰ বংশ শেষ কৰি দিম তোৰ জোৱাইক মাৰি পেলাম গোটেই বংশ শেষ কৰি দিম তই যদি এনেকুৱা কৰা গুৰেশ্বৰৰ পৰা চম্পক চৌধুৰীৰ ৰিপৰ্ট টাইম 8